বেদ 4খন, কিন্তু ব্যাসদেৱে কৈছে মহাভাৰত আৰু পুৰাণ পঞ্চম বেদ বুলি ঘোষণা কৰিছে। গতিকে ভাগৱত পঞ্চম বেদ। আমাৰ দুখন মহাকাব্য আছে, ৰামায়ণ মহাভাৰত। কম বেছি পৰিমাণে আমি ৰামায়ণ মহাভাৰতৰ কাহিনী সকলোৱে জানো। মহাভাৰতত এটা পৰ্ব আছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি কওঁ। গীতা শাস্ত্ৰখন মহাভাৰতৰ ভিতৰৰ বস্তু, তথাপিও ই সুকীয়াকৈ এখন গ্ৰন্থ। ভাগৱত যদি অধ্যয়ন কৰে ইয়াত মহাভাৰতৰ কথাও পাব, ইয়াত ৰামায়ণৰ কথাও পাব, নৱম স্কন্ধ ৰাজবংশাৱলী, আৰু গীতাৰ কথাও পাব। তাৰ মানে বেদৰ সাৰমৰ্মখিনি বেদৰ শেষৰ পাৰ্টটোত আছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। উপনিষদৰো সাৰ এইটোৱে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে, ঘোষাত 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। গতিকে ভাগৱত আটাইকেইফালৰ পৰা যদি আমি চাওঁ এখন শ্ৰেষ্ঠ গ্ৰন্থ। ইয়াক যদি শ্ৰদ্ধা সহকাৰে আমি পান কৰোঁ, তেতিয়াহ'লে আমাৰ যত যি মনৰ মলিনতা আছে এইবিলাক ধুই নিকা কৰিব। এই শ্ৰৱণ কৰাৰ লগে লগে কি হয়? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। আমি শুনিব সেইকাৰণেই লাগে যাতে ভাগৱত শুনাৰ লগে লগে মনৰ যিমানবিলাক মলিনতা আছে এইবিলাক ধুই যাতে নিকা কৰিব পাৰে, হৃদয়খন যাতে পবিত্ৰ হয়। মনৰ ভাৱ যেতিয়াই পবিত্ৰ হ'ব আপুনি গম পাব আপোনাৰ হৃদয়তেই যিজন ভগৱান বিৰাজমান হৈ আছে, এই ভগৱানৰ অনুভৱ আপুনি কৰিব পাৰিব। পৰম আনন্দ আৰু আনন্দ, কেৱল আনন্দ। ভাগৱতত সোমাও। মূল ভাগৱত সংস্কৃত 12টা স্কন্ধই আছে সংস্কৃততো, 335টা অধ্যায় আছে, 18,000 শ্লোক, 5,96,000 শব্দ আৰু 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰে সমনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোকত ভাগৱতত কি আছে এই লক্ষণকেইটা বৰ্ণনা কৰিছে। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, ঈশানু, নিৰোধ, মুক্তি, আশ্ৰয়। সৰ্গ মানে সৃষ্টি। আমি যে ব্ৰহ্মাণ্ড দেখিছোঁ, কোটি কোটি ব্ৰহ্মাণ্ডৰ এটা অংশত আমি আছোঁ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে, কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী আমি নামত গাই থাকোঁ। এই কোটি কোটি ব্ৰহ্মাণ্ড কেনেকৈ সৃজন হ'ল, এই যে জীৱৰাশিবিলাক কেনেকৈ সৃজন হ'ল, ইয়াৰ বিষয়ে জানিবলৈ 3য় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। 4ৰ্থ স্কন্ধ বিসৰ্গ, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ ঘটিল, ছেকেণ্ডেৰী সৃষ্টি। 5মত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান যদি জানিব বিচাৰে, জ্যোতিষৰ বিষয়ে জানিব বিচাৰে, 5ম স্কন্ধ। 6ষ্ঠ স্কন্ধত আছে পোষণ, ভগৱান কৃষ্ণই জীৱসমূহ কেনেকৈ পোষণ কৰে তাৰ বিষয়ে জানিবৰ কাৰণে 6ষ্ঠ স্কন্ধ। অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। 7ম স্কন্ধ উতি, উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। ভকতৰ কৃপাত দৈবিক বাসনা মনত জাগ্ৰত হয়, ভকতৰ আশীৰ্বাদত আমাৰ মনত দৈবিক বাসনাৰ জাগ্ৰত হয়। সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে।
মহন্তৰ কোপত আসুৰিক বাসনা উদ্ভৱ হয়, তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে। অসমীয়া ভাগৱতত ইয়াৰ অনুবাদ কৰা নাই। কিয়? কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কোনো কাম নাই। নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি। আমাৰ জাতি কি তেতিয়াহ'লে? দাসৰো দাস টান দাসৱ হৈলোঁ আমি। আমাৰ এটাই জাতি, আমি দাস আৰু ভগৱান আমাৰ স্বামী, এইটোৱে আমাৰ চিনাকি। সেইকাৰণে আজি এনেকৈ বহিব পাৰিছে। যদি উচ্চ নীচ জাতি ধনী দুখীয়াৰ ভেদ থাকিলহেঁতেন তেতিয়া আসন ভাগে ভাগে হ'লহেঁতেন। এইখিনি বেলেগ সম্প্ৰদায়ৰ, এইখিনি বেলেগৰ, এইখিনি বেলেগৰ, এইখিনি বেলেগৰ। নাই আমাৰ ভক্তি মাৰ্গত, সেইকাৰণে এইটো অনুবাদ কৰা নাই। অষ্টমত আছে মনন্তৰ মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱমত আছে ৰাজবংশাৱলী, চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ কাহিনী শুনিবলৈ জানিবলৈ নৱম স্কন্ধ। দশম নিৰোধ, প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে। 335টা মূল সংস্কৃত অধ্যায়ৰ 90টা অধ্যায় আছে দশমত। ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত আপোনালোকে পাব। আৰু আজি যিটো বৰ্তমান পাঠ কৰি আছিল, আপোনালোকে শ্ৰৱণ কৰি আছে একাদশ স্কন্ধ, ইয়াৰ লক্ষণ হৈছে মুক্তি। মুক্তি আমাক কিয় লাগে, কেনেকৈ পাম, তাৰ কাৰণে একাদশ স্কন্ধ। আৰু দ্বাদশ স্কন্ধ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই শৰণ ক'ত ল'ব, আশ্ৰয়ৰ প্ৰকৃত স্থানটো কি, এয়া বুজাবৰ কাৰণে দ্বাদশ স্কন্ধ দিছে। যদিও 10টা লক্ষণ দিছে, ভাগৱতৰ মূল উদ্দেশ্য এটা, সেইটো হৈছে আশ্ৰয়। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10 লিখিছে, দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আপোনাৰ খবৰ দৰে 28,000 ঋষি মুনি একত্ৰিত হৈ বহিছে আৰু ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দিছে সূত মুনিক, ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা। এই ঋষিসকলে কলি যুগৰ মানুহৰ ভয়াৱহতাৰ কথা অনুমান কৰি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য আছিল কলি যুগৰ মানুহৰ কল্যাণ সাধন। কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো তেওঁলোকে কোনো ফল নাপায়। সূত মুনিক ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দি 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে আৰু উত্তৰ দিছে সূত মুনিয়ে। আৰু ভাগৱতৰ মূল বস্তু সেইটোৱে। শৌনকে প্ৰথম আৰম্ভ কৰিছে, শৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। সূত মুনিক কৈছে, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তথাপিও যিটো ফল বাঞ্ছা কৰিছিলোঁ সেইটো আমি নাপালোঁ। সেইকাৰণে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সংশিতুম অৰ্হসি। 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, হে সূত মুনি, কলি যুগৰ মানুহে কল্যাণ সাধন কৰিবৰ কাৰণে, পৰম আনন্দ লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ মাৰ্গটো কি, এইটো আমাক কোৱা। কিন্তু উত্তৰ দিয়াৰ আগে আগে এটা সাৱধান বাণী শুনাই দিলে যে হে সূত মুনি, তুমি উত্তৰ দিয়াৰ আগত কলি যুগৰ মানুহৰ সীমাবদ্ধতাবিলাক, লিমিটেশ্যনছবিলাক বুজি লোৱা। যদি সূত মুনিয়ে ক'লেহেঁতেন যদি আনন্দ বিচাৰিছে তেতিয়াহ'লে কলি যুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব লাগিব।
কলিযুগৰ মানুহৰ কাৰণে এইটো সম্ভৱ নহয়। কিয়? কাৰণ কলিযুগৰ মানুহৰ আয়ুস কম, কেৱল 100 বছৰ। সেইকাৰণে প্ৰথমতে শৌনকে ক'লে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। 1:10। হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, স্মৃতিশক্তি কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 8টা বস্তু কলিযুগত হ্ৰাস পাব। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি। 8টা বস্তু। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। সেইকাৰণে শৌনকে কৈছে তুমি যিটো উপায় দিবা, এই উপায়টো চাই চিতি দিবা, কলিযুগৰ মানুহে যাতে অৱলম্বন কৰিব পাৰে। আৰু এই 28,000 ঋষিমুনি এনেকুৱাও নহয় যে লিখা পঢ়া নজনা এনেৰে আহিছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে তেওঁলোকে প্ৰথমে ক'লে যে হে সুতমুনি, তুমি এনেকৈ নাভাবিবা যে আমি একো নপঢ়া নুশুনাকৈ আহিছোঁ তোমাৰ পৰা শুনিবলৈ। নহয়, আমি বহুত শাস্ত্ৰ অধ্যয়ন কৰিলোঁ। শাস্ত্ৰ অগণন আছে আৰু মাৰ্গ বহুত দেখুৱাইছে। কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছে দান দক্ষিণা, কোনোবাই কৈছে জপ তপ তীৰ্থ, কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি। আমি কৰিম কোনটো? ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধু অত্ৰ ইয়ত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদতি। 1:11 শৌনকে ক'লে শাস্ত্ৰ বিভিন্ন আৰু মাৰ্গ দিছে বিভিন্ন। সেইকাৰণে তুমি সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি কলিযুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ যিটো মাৰ্গ এইটো আমাক দেখুৱাই দিয়া। আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ ধৰ্ম কি? সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি। কলিযুগৰ মানুহৰ শ্ৰেষ্ঠ ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত একান্ত ভক্তি। চৰ্ত দিছে মাত্ৰ 2টা। কেনেকৈ কৰিব লাগিব ভক্তি? নিষ্কামভাৱে, নিৰন্তৰভাৱে। যি 2টা আমি পৰা নাই। আমি ভগৱানৰ ওচৰত যাওঁ, কিন্তু দুনিয়াভৰৰ লিষ্ট গাওঁ। অমুকটো লাগে, তমুকটো লাগে, তমুকটো লাগে, বিভিন্ন ধৰণৰ। 125 টকাৰ শৰাই আগবঢ়াই পেলাই 50 লাখ টকাৰ কণ্ট্ৰেক্ট বিচাৰোঁ। কণ্ট্ৰেক্টটো মোৰ নামত কৰি দিয়া, শৰাই এভাগ দিছোঁ তোমালৈ। কেৱল আৰু কেৱল আশা, কেৱল আৰু কেৱল তৃষ্ণা। ভগৱানে গীতাত কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে বিপদত পৰি, গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰ উপাখ্যান আপোনালোকে শুনিছে। গজেন্দ্ৰ যেতিয়া পৰিয়াল পৰিজনৰ লগত থাকে, চাৰিওফালে যেতিয়া পুৰা থাকে বডিগাৰ্ড, যিফালে যায় বন গোটেই ঘাঁহ বন ভাঙি ছিঙি চুৰমাৰ কৰি যায়। জীৱ জন্তু দূৰতে দেখি পেলাই সেৱা কৰে। যেনেকৈ আমাৰ কোনোবা আহিলে 21খন 22খনলৈকে গাড়ী চলায়, ট্ৰেফিক চেফিক বন্ধ কৰি দিয়ে। সাধাৰণ মানুহৰ যি হয় হওক, দূৰৰ পৰাই নমস্কাৰ কৰিব, উপায় নাই, ধুৱাই যাব তেওঁলোকে গোটেই। পাৱাৰত থকালৈকে তেনেকুৱাই। আৰু যেতিয়া গজেন্দ্ৰ হ্ৰদত নামিল, হ্ৰদত নমাৰ লগে লগে যেতিয়া গ্ৰাহে ধৰিলে, যিমানবিলাক আছিলে কাষে বাৰে চব লাহে লাহে পাল্টি মাৰি দিলে। আপোনাৰ ধন টকা পইচা যেতিয়া হাতত নাইকিয়া হ'ব, আপোনাৰ হাতত শক্তি নাইকিয়া হ'ব, ৰাজনীতিৰ পাৱাৰ নাইকিয়া হ'ব। আজি আগে পিছে যিমান 100জন ঘূৰি আছে, এটাও দেখিবলৈ নাপাব, কোনো নাথাকে, কেৱল চব সুবিধাবাদী। আমি যে ভাবিছোঁ আমাৰ লগত ইমানবিলাক আছে, সময়ত কাকো বিচাৰি নাপাব। গজেন্দ্ৰই সময়ত কাকো নাপালে, চব ছাইড মাৰি দিলে। শেষত উপায়ন্তৰ হৈ এটাই আশ্ৰয়স্থান বিচাৰি পালে আৰু পদুম ফুল পাহ সুৰেৰে মেৰিয়াই ত্ৰাহি হৰি বুলি ভগৱানৰ চৰণত শৰণ ল'লে। লগে লগে প্ৰভু ভগৱন্ত
গৰুড়ত উঠি আহি সুৰত ধৰি পেলাই বাহিৰলৈ টানি চক্ৰ দি পেলাই গ্ৰাহৰ মুখখন ফালি গজেন্দ্ৰক মুক্তি দিলে। আৰ্ত বিপদত পৰি আমিও ৰাম নাম লওঁ, বিপদ যোৱাৰ লগে লগে ভগৱানৰ কথা পাহৰোঁ। দ্বিতীয়টো হৈছে জিজ্ঞাসু। এচাম লোক আছে যোনে জানিব বিচাৰে সঁচাকে মইনো কোন আছিলোঁ, ক'ৰ পৰা আহিলোঁ, মই কি কৰা উচিত, আৰু মোৰ মৃত্যু হ'লেনো মই ক'লে যাম। যাৰ মনত জনাৰ ইচ্ছা জিজ্ঞাসু ভাৱ আছে তেওঁলোকো কৃষ্ণৰ ওচৰত আহে, কাৰণ কৃষ্ণই হৈছে সৰ্বজ্ঞ, বাকীবিলাক হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ। সৰ্বজ্ঞ এজনেই আছে, সেইজনেই হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে তেওঁৰ ওচৰলৈ আহে কিছুমান জিজ্ঞাসু ভাৱ লৈ। এবিধ হৈছে অৰ্থাৰ্থী, কেৱল টকা পইচা বিচাৰি, কেৱল ধন ধান টকা পইচা সা সম্পত্তি। এবাৰতো এটা ল'ৰাই কৈছে, হে প্ৰভু পকেট খৰচ একেবাৰে নাই, টকা 100 যেন তেন দিয়া, 50% তোমাৰ নামত ক'ৰবাত দান দি দিম। অলপ দূৰ যোৱাৰ পাছত 50 টকীয়া নোট এখন পালে, বিচাৰিছিলে 100, 50% দিম বুলি ক'লে দান। অলপ দূৰ গৈ পেলাই 50 টকীয়া নোট এখন পায়, ওপৰলৈ চাই কৈছে, বা প্ৰভু তোমাকো মানিছোঁ, তোমাৰ কমিশ্যনটো আগতে ৰাখিলা, মোক মোৰটোহে দিছা। তেওঁতো ৰাখি দিলে। আমাৰ গতি সেয়া অৰ্থাৰ্থী। আৰু এবিধ হৈছে জ্ঞানী, যোনে জানিলে, যোনে বুজিলে যে মনুষ্য জনম সফল কৰাৰ উপায় কি। ঘোষাত লিখিছে, হৰিৰ চৰণে শৰণ লৈলো, মানৱী জনম সফল কৰিলোঁ। কীৰ্তনত লিখিছে গুৰুজনাই, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস। কেৱল জানি শুনি যিজন কৃষ্ণৰ চৰণত আহিছে, নাৰদৰ দৰে, চাৰি সিদ্ধৰ দৰে, তেওঁলোক জ্ঞানী। আমাৰ প্ৰায়বিলাক আমি অৰ্থাৰ্থীত আছোঁ, কেৱল অৰ্থ, আৰু তেতিয়া আমি ভগৱানৰ ওচৰত যাওঁ। ব্যাসদেৱে কৈছে, নিষ্কামভাৱে যিনে কৰিব পাৰিছে কৃষ্ণত ভক্তি আৰু নিৰন্তৰ। তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধচ, ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশস্য অসংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত কেৱল মোৰ নাম স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়াৰ সময়ত পঢ়ে মন দি, ভগৱানৰ চৰণত খালি অৰ্পণ কৰিব লাগে, প্ৰভু এই পঢ়া তোমাৰ চৰণতে অৰ্পণ কৰিছোঁ, মনটো কেৱল চৰণত, প্ৰভুৰ চৰণত। আপুনি পঢ়িবলৈ আৰম্ভ কৰিছে, প্ৰভু ভগৱন্তৰ ওচৰত অৰ্পণ কৰক, পঢ়ক একান্তভাৱে, একাগ্ৰতা বাঢ়িব, কনচেনট্ৰেশ্যন বাঢ়িব, মাইণ্ড কেন্দ্ৰীভূত হ'ব। সূৰ্যৰ ৰশ্মি সিঁচৰিত হৈ পৰি আছে, যেতিয়া মেগনিফাইং গ্লাছ দি পেলাই আমি এজেগাত পেলাওঁ, যদি শুকান ঘাঁহৰ ওপৰত পেলাই দিয়া হয়, শুকান ঘাঁহ অলপ সময়ৰ ভিতৰত জ্বলাই দিব, ইমান পাৱাৰ। মানুহৰ মনলৈ য'ত 1200 পৰা 60,000 চিন্তা আহে 24 ঘণ্টাত, এই মনটোক যেতিয়া কেন্দ্ৰীভূত কৰিব লাগিব, একত শৰণ লোৱাৰ বাহিৰে গতি নাই। কেৱল এটাই শক্তি, একম সৎ বিপ্ৰ বহুধা বদন্তি, সত্য সদায় এটাই হ'ব লাগিব। আমাক ভ্ৰমিত কৰি ৰাখিছে, নিৰন্তৰভাৱে ল'বলৈ দিছে। তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু নিজৰ কৰ্তব্য কৰি যা। মন বুদ্ধিবোৰ অৰ্পণ কৰি থ, তই পৰম আনন্দ লাভ কৰিব পাৰিবি, মোক পাবি। ভাগৱত আগবাঢ়িছে, একাদশ স্কন্ধ, ইয়াত পাঠ হৈ আছে ভগৱান কৃষ্ণই ভূমিভাৰ হৰণ কৰাৰ পাছত যদুবংশ কেনেকৈ এতিয়া নাশ কৰিব, তাৰ গোটেই প্লানিং। তাৰ আগতে বুজক ভগৱানে অৱতাৰ কিয় লয়। গীতাত অৰ্জুনৰ মনৰ সংশয়বিলাক দূৰ কৰি কৰি 4ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, মই তোক যিবিলাক জ্ঞান এতিয়ালৈকে ক'লোঁ, যিমানবিলাক যোগৰ কথা মই ক'লোঁ, এয়া আগতে মই সূৰ্যক কৈছিলোঁ। সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, ইমম বিবস্বতে যোগম প্ৰোক্তবানহম অব্যয়ম, বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকয়ে অব্ৰবীত, এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ু বিদু
স কালে নেহমহতা যোগনস্ত পৰম তপ। মই তোক যি যোগৰ কথা কৈছোঁ, যি জ্ঞানৰ কথা কৈছোঁ, আগতে মই সূৰ্যক ক'লোঁ, সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, আৰু এনেকৈ পৰম্পৰাগতভাৱে শ্ৰৱণৰ দ্বাৰা এই জ্ঞান ক্ৰমাগতভাৱে আহি আছিল। কিন্তু কালৰ সোঁতত এই জ্ঞান নাইকিয়া হ'ল। অৰ্জুনৰ মনত সংশয় হ'ল, আমাৰ দুটা জন্ম একেলগে, আৰু এওঁ কৈছে মই সূৰ্যক ক'লোঁ, সূৰ্যটো বহুত আগৰ, কেনেকৈ ক'ব পাৰে? প্ৰশ্ন কৰিলে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তৱান ইতি। প্ৰথম দুটা শ্লোক ৪ৰ্থ অধ্যায় ১ আৰু ২, এতিয়া কোৱাটো ৪ নম্বৰ। অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত, তোমাৰ জন্মটো এতিয়া হৈছে মোৰ লগত, আৰু সূৰ্যটো অদিতি বহুত আগৰ, কেনেকৈ মই কেনেকৈ মানি ল'ম? তুমিয়ে যে সূৰ্যক কৈছিলা। তেতিয়া ভগৱান কৃষ্ণই তেওঁৰ অৱতাৰৰ পোলটো খুলি দিয়ে। তেওঁ কয়, বহুনি মে ব্যতীতানি জন্মানি তব চ অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেত্থ পৰম তপ। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতে বহুতবাৰ জন্ম হৈছে, আগৰ কথাবিলাক মই জানো, কিন্তু তই নাজানো। আমাৰো গতি একেই, আমি আগৰ কথা নাজানো। আগৰটো বাদ দিয়ক, আজি ২-৩ দিনৰ আগত কোনে কি খাইছিল সেইটোও চিন্তা কৰিব লাগিব। কলি যুগৰ মানুহৰ স্মৃতি শক্তিটো কমি গৈছে, মনতেই নাথাকে। ক'ত কি থলোঁ বস্তুটো অলপ পিছত সেইটোও পাহৰোঁ। গাড়ী চাবিটো ক'ত থলোঁ, পাৰ্চটো ক'ত থলোঁ, অলপ বিচাৰি ফুৰিব লাগে। আপোনালোকে জানি আচৰিত হ'ব, অফিচ কাছাৰীবিলাকত ফাইল বিচাৰোঁতে বহুত সময় যায়, কেৱল ফাইলটো বিচাৰোঁতে। কোনো ছিষ্টেম নাই। এটা ফাইল বিচাৰিবৰ কাৰণে ঘণ্টাৰ উপৰি ঘণ্টা লগাই দিব, অলপ পুৰণা ইনফৰমেশ্যন যদি বিচাৰে। ভগৱানে কৈছে, তোৰে মোৰে জন্ম বহুবাৰ হ'ল আগতে, মোৰ চব মনত আছে, তোৰ মনত নাই। হে অৰ্জুন, অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন প্ৰকৃতি শ্যাম অধিষ্ঠায় সম্ভৱামি আত্মমায়া। যদিও মই অজ, ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোক গীতা। যদিও মোৰ জন্ম নাই, যদিও মই সমস্ত ভূতৰ ঈশ্বৰ, তথাপিও মাজে মাজে মই মোৰ মায়াক অধিষ্ঠান কৰি অৱতাৰ ধাৰণ কৰিবলৈ বাধ্য হওঁ। কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত অত্যাচাৰ বৃদ্ধি পায়, তেতিয়া মই অৱতাৰ ল'বলৈ বাধ্য হওঁ। মূল কাৰণ ৩টা। পৰিত্ৰাণায় সাধূনাম, ভকতসকলক ৰক্ষা কৰিবলৈ, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবলৈ, ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। ৩টা মূল কাৰণত মই অৱতাৰ হওঁ। আৰু আপোনালোকে জানে, দ্বাপৰত বসুমতীয়ে ভূমিভাৰ সহন কৰিব নোৱাৰি ব্ৰহ্মাৰ ওচৰত কান্দি কান্দি কয়গৈ। ব্ৰহ্মাই দেৱতাসকলৰ লগত ক্ষীৰোদধিৰ পাৰত যায়, নাৰায়ণৰ স্তুতি কৰে। প্ৰভু ভগৱন্তই কয় আকাশবাণী যে, হে ব্ৰহ্মাদেৱ, মই ভূমিভাৰ হৰণ কৰিবৰ কাৰণে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে অৱতাৰ ল'ম, আৰু তাৰ কাৰণে যিসকল দেৱতাই আগতে জনম যেনেকৈ ল'ব লাগে তেওঁলোকক ল'বলৈ দিয়া। আৰু ভগৱান কৃষ্ণ অৱতাৰ লৈ ভূমিভাৰ হৰণ কৰিলে। জৰাসন্ধৰ সেনা 18 অক্ষৌহিণী সেনা প্ৰত্যেকবাৰত 17 বাৰ, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত 18 অক্ষৌহিণী সেনা নষ্ট কৰিছে। এক অক্ষৌহিণী সেনাত থাকে 2,18,700 সেনা। আৰু শেষত যেতিয়া তেওঁ ভাবিলে যে মইতো ভূমিভাৰ কৰিলোঁ হৰণ, কিন্তু মোৰ বংশ ইমান বেছি, এওঁলোকক যদি মই হৰণ নকৰাকৈ যাওঁ
তেতিয়াহ'লে ঘটনাটো একো লাভ নহ'ব। সেইকাৰণে ইয়াত এতিয়া কৈছে, অকণমান আগৰ পৰা আহি যাওঁ, কৃপাময় প্ৰভু পাছে চিন্তিলত কাজ, মুক দৰ্শনে নিস্তাৰিবে ইটো ৰাজ, পাছৰ লোকৰ বাবে হৈবে কেন গতি, ঘোৰ কলি পাইলে লোক যাইবে অধোগতি। হেনহিত চিন্তি পাছে কৃপাময় হৰি, আপোনাৰ যশ থৈলা পৃথিৱীক ভৰি, তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তন, এই বুলি বৈকুণ্ঠক গৈলা নাৰায়ণ। পুচন্ত নৃপতি শুনি মিলিল সংশয়, বৈষ্ণৱকো পাইলে পাপে কিনো বিপৰ্যয়। কেনেধৰণে যদুগণ সংহাৰ কৰিলে, যদুগণ সহিতে হৰিয়া মহাভাৰ, গুণন্ত মনত পাছে জগত আধাৰ, কেনেকৈনো হৰণ কৰিলে। এই কথাখিনি এতিয়া পাঠৰ লগে লগে আহিব। আমি এতিয়া পদৰ লগে লগে আগবাঢ়িম। অকণমান পাঠ যাওক, তাৰপিছত আমি আলোচনা কৰিম। কৃষ্ণ।